নাখাওঁ নি বাৰু হে সেই ৰাতিপুৱা চাহকণ খোৱাও ভাল নহ'ল সেই গৰু মাহঁতে চাহ হালধি সেইবোৰ যোগাৰ কৰি থাকোঁতে চাহকণ খোৱা ভালেই নহ'ল মই বোলো এতিয়া ভালকৈ চাহ একাপ খাওঁ সেই পঁইতা ভাতগাল খালি আৰু বিচনাতে পৰিলি আৰু এনেকৈ আজি বিহুৰ দিনা মানুহ শুই নাথাকে পাই উঠ চাহ অকণ খাওঁ এ গৈছো ৰ'ব পঁইতা ভাতবোৰ খালে কিবা টোপনি ধৰেচোন নিচা আছে নি বাৰু কিবা একো নিচা নাই আমিও দেখোন খালোঁ ক'ত নিচা ধৰিছে নি কিবা মই চাহ অকণ বনাওঁগৈ উঠি চাহ অকণ খাবলৈ যাওঁ পাই বাহিৰলৈকে অকণ নাযাওঁ দিনত হ'লে বৰ বেয়া লাগে গা চাবোৰ আমলৈ টোপৰ লগত পঁইতা ভাত এক কাহিনী ঠিকছে হ'লো দেই খুৰীকে মাতি দিওঁ চাহ অকণ খাবলৈ আজি গৰু বিহুৰ দিনা ঘৰকেইটাই চাহ অকণ খাব লাগিব এনেও ক'ত আহিবনো বেলেগ মানুহ খুৰী ক'ত আছেনো ঐ এই গৰু গোহালিটো অকণমান চাফা কৰি আছিলোঁ বস্তুবোৰ ঠাণ্ডাত লগাই আছোঁ আজি আকৌ সিহঁতৰ বিহু নহয় পিঠা বনাবলৈ আছেই জাক দিবলৈ আছেই মই বোলো অকণ এই চাফা কৰি থৈ যাওঁ ৰ'বা গৈছোঁ ৰ'বা অঁ তাতহে আছে নি মই আকৌ চাহ অকণ খাবলৈ মাতিবলৈ আহিছিলোঁ চাহ অকণ খাই লওঁগৈ আহক চাহ বনাইছিলা নি ব'লা তেতিয়াহ'লে চাহ অকণ খাওঁ লাগি আছে মই সেই জাক চাক যোগাৰ কৰি থাকোঁতে চাহ খাবলৈ পোৱাই নাই ইফালে খুৰাও ওলাই গ'লগৈ এই শুনো ওলাই গ'ল কাৰ লগতনো চাহ খাম সেইকাৰণে অকলে চাহ খাবলৈ বেয়া পাই খোৱাই নাছিলোঁ তো তাৰপৰা ভাবিলোঁ তোমালোক শুলা চাগে নাই দেখাই আকৌ অথনিৰ পৰা চাই আছোঁ আলেঙে অঁ পঁইতা ভাত খাই খুৰী ইমান টোপনি ধৰিলে ন বহুত দেৰি হ'লো পাই ভালে এটিহে দেখা নাই তোমাক শুই আছিলা আকৌ মই শুবলৈ সময় পোৱা নাই ই আকৌ সেই ডিম এগাল আনিলে গোটেই এগাল ভাঙি আনিলে তাৰপৰা যিখিনি খাব পাৰি সেই ঠিক কৰি থলোঁ গম পোৱা নে আমলেট খাই আমনি লাগি যাব এইকেইদিন একদম তাৰপিছত এইখিনি পেলাই দিলোঁ বাকলিয়ে চাকলিয়ে আনিছে সেইবোৰ খাব নোৱাৰি নহয় পেলাই দিলোঁ ভালেমান নষ্ট হ'ল হেৰ অঁ কিছুমানে কণী যুঁজাব নাজানে আকৌ পেটটোতে মাৰি দিয়ে ঘেচেককৈ ভাগি থাকে নাজানে চবে আমাৰ ই জিকিলে মানে কথা এটা আছে এই ঘৰৰ কুকুৰা কণী আছিলে নহয় সি ভাল চাই লৈ গ'ল কিবা এটা চাব জানে হেনো পাই কিবা তলিয়াই থাকে টান চান সেইবোৰ আকৌ মই নাজানো বুজিও নাপাওঁ সেইবোৰ লৈ গ'ল আমৰলিটোপ পাইছিলে ইমানকেইটামান সেইকেইটা সেতিয়ে বনালোঁ গম পোৱা নে ঢেৰ আমৰলিটোপ নাই পোৱা তাৰপৰা সেই চাটত দিয়া পাচলিবোৰ ভাজি এখন বনালোঁ আৰু 100 এবিধ শাক বুটলিব নোৱাৰিলোঁ এই কমকৈ কেইডালমান বুটলি পিনি সেইকেইডালকে খালোঁ মায়ে আকৌ বুটলিলে বাঁহ পাতৰ পৰা আদি কৰি চব দি দিছে আজি খালে হেনো একো নহয় সেনেকৈ আনি থৈছে গোটাই আজিৰ দিনটোত আকৌ চব খাব পাৰি বুলি কয় পাই ব'লক চাহ খাওঁগৈ আহক ব'লা চাহ খাই লওঁগৈ আকৌ নামঘৰলৈ বিহু আহিব বুলি কৈছে নহয় যাম ওলাবা ব'লা দুইজনীয়ে কিনো পাতি আছা হয় সেই চাহ খাই পাতিবাচোন আহা চাহ ঠাণ্ডাই হ'ব এতিয়া খুৰীয়ে ন'ব দিয়ক চাহ দিয়ক খাই লওঁ পাই চাহ অথনিয়ে বাকিলোঁ গম পাইছানে কিনো লেকচাৰ দি আছা নহয় দুইজনীয়ে ঠাণ্ডাই হ'ব পাই চাগে ইফালে বাতিত লৈ আহিছোঁ মাটিতে বহি লওঁ মই গোহালি ঘৰ চাফা কৰি আছিলোঁ হাত চাত ধুই আহোঁতে সময় লাগিছে আকৌ তাৰপৰা সেই বিহু চাবলৈ যোৱা কথা পাতি আছিলোঁ নামঘৰলৈ কেলৈ বিহু আহিব নহয় বিহু চাবলৈ যাব এতিয়াই হোৱা নাই আৰু পাই মই তামোল পাণ যোগাৰ কৰিবলৈ আছেই তামোল পাণ আকৌ তাতহে দিবগৈ লাগিব চবেই তাতে হৰাই নিদিব জানো ন'ব ভালহে হ'ল হয় নে বোৱাৰী নহ'লে মানে কি হ'লহেঁতেন দিগদাৰ হ'লহেঁতেন নহয় গাঁৱৰ এতিয়া ইমান মানুহ আছে বাহিৰলৈ বিহু যোৱা বেলেগ মানুহে চাব নোৱাৰিলেহেঁতেন নতুনকৈ বিহু যোৱা ওলাইছে ন ভালেই হৈছে সেই তেনেকৈ কৰিছে সমজুৱাকৈ চবেই দি দিমগৈ আৰু তাতে চাহ খাওক মই অকণ নাচিবলৈহে মন গৈছে খুৰী নহ'লে আমি জেং বিহুকে মাৰো নি ৰাতিকৈ মাও যাব আপুনি মই আৰু তাহাঁতক কৈ দিওঁ জানো দেই নবৌয়েহে জানিব এবাৰ জেং বিহু মাৰি সেই নবৌয়ে মোয়ে যিখনহে অৱস্থা কি হ'লনো মা কি হ'লনো কওকচোন মই নকওঁ সেই মায়ে ক'ব কওকচোন কওক কম চাহকণ খাই আছোঁ ঠাণ্ডাই হ'ব নহ'লে বহুত বেয়া অভিজ্ঞতা হ'ল গম পাইছনে সেইবাৰ বিহু মাৰি এবাৰ পৰা কিন্তু মই বিহু নেমাৰোঁ দেই তোমালোকৰ মাক দেউতাই শপত খোৱা নিচিনাকৈ খুৱাই থৈছে তই বিহু মাৰিবা আকৌ নোৱাৰিবি বুলি বেলেগ ডাঙৰ কথা এখন কি হ'লনো ভালকৈ কওকচোন দুজনীয়ে ধাৰ দি কৰি আছে মোৰ শুনো লাগি আছে নহয় কিবা মায়ে ক'ব যিখনে অৱস্থা দুজনীয়ে বিহু উলিয়াই ল'লোঁ তাৰমানে আপোনালোক দুজনীয়ে পইচা মাৰিলে হয় নাই তাৰপিছত দেউতাই আপোনালোকক খেদিলে নৱেম্বৰ তাৰ আগতো কেইবাবাৰ বিহু মাৰিছোঁ এটকাও খোৱা ৰেকৰ্ড নাই হয় নাই আমাৰ পইচা খোৱা কথা নহয় তেতিয়াহ'লে কি কওক আকৌ মাৰ খালোঁ সেইবোৰ পইচা পাতি খোৱা নহয় সেই বাদ দে সেইবোৰনো কি শুনিবি হয় এইবোৰ বিহু দিনাখনি এইবোৰ শুনিবলৈ মন নাযায় গম পাইছ নাই কোনোবাই মাতিলেগৈ মোৰ আকৌ মাত খাই ডাঙৰ নহয় জানো মই আকৌ মাজতে এষাৰহে কৈছিলোঁ মোক আকৌ সেই দেউতাই এনেই কোবালে বিহু দিনাখনি এনেই মাৰ খাইছোঁ লোকৰ লগতে একদম কিবা এইবোৰ কথা শুনিলে মোৰ একদম মূৰটো একদম উতলি উঠে গম পাওঁনে সেইকাৰণে মন নাযায় বিহু চিহু গাবলৈ কিবা ইমান বেয়া লাগিলে নব এই বিহু দিনাখনি একদম মোকো খুৱাই খেদি ফুৰিছে নহয় নবক কেলে ইমান মাৰ খোৱালি বুলি মোৰ গাতো দুখ নাই একদম খেদি বেঙেনা গছৰ গুৰিত লুকাই আছোগৈ জোপোহা বেঙেনা এইফালে কাঁইটী আছিলে কিমান ফুটিছে তাই আকৌ সেই হালোৱা আছে মাৰ খোৱা আকৌ মোৰ বেঙেনা গছত একদম মানে এনেকৈ হেঁচুকি লুকাওঁতে গোটেই এইবোৰ কাঁইট সোমাই গ'ল মানে কাৰোবাক লগ পালে হয় নহয় পাই
সেইবোৰ নহয় আমি সেইবোৰ কাকো লগ কৰি থকা নাই। আমি বিহু মাৰিবলৈ গৈছোঁ, বিহুৱে মাৰিছোঁ গম পাৱনে? সেই দুজনী আমাৰ আকৌ আছে নহয়। সিহঁতি আকৌ ইজনীকো পইচা থ'বলৈ লাগে, সিজনীকো থ'বলৈ লাগে। দুইজনীৰ মাজতে ইমান কাজিয়া পইচাকেইটা থোৱাক লৈ। মই আকৌ মাজতে সেই মাত খাৰ দিলোঁ আকৌ। মই বোলো তহঁতি যদি ইজনীও লাগিছ দে মই থৈ দিওঁ বুলি ক'লোঁ। সেই খাতে আৰু দুইজনীয়ে আকৌ কৰিলে কি, আমি দুজনী সেই পইচা খাম চুৰ বুলি কৈছে, তেওঁকহে থ'বলৈ লাগে। সেই খাকে আৰু চিঞৰ বাখৰ কৰি দিলে আৰু দেউতাই গৈ পিনি আৰু মোক কৈছোঁ নহয় একেবাৰে সেই চুলি গুচাতে ধৰিহে আনিছেগৈ আৰু। অলপ পিটা নাই দেই। এই মাক গাত অকণো দুখ নাছিলে তহঁতৰ। সেই কি বুলি কয় মিতালীয়ে মৰমীয়ে আকৌ মৰমীয়ে থ'বলৈ লৈছিলে নেকি পইচাটো প্ৰথমতে ন? তাৰপৰা তহঁতৰ মায়ে দুইজনীয়ে লগা দেখি ক'লে মই থৈ দিওঁ দে বুলি। এনেই মানুহজনীক মাৰ খোৱালে। আৰু মাইকী মানুহবোৰ কেনেকৈ চিঞৰ বাখৰ দুজনী তিনিজনী লগ লাগিলে। মোক কেলে চুৰ বুলি ক'ব, মোক কেলে চুৰ বুলি ক'ব। ইজনী দুইজনী মাতকেইটা কিমান ডাঙৰ টেংটিঙীয়া নহয় জানো? সিহঁতক তেনেকৈ কওঁতে আকৌ সেই হেৰিয়ে ক'লে আকৌ, সেইজনী ৰুমি বুঢ়ীয়ে ক'লে আকৌ এই চুৰ কৰিব বুলি। সেইখাতে হুলস্থুল হৈ গ'ল আৰু গম পাৱনে? মই সেইকাৰণে আকৌ আজিলৈও সেই ৰুমি বুঢ়ীক নেমাতো নেযাওঁ যে, সেইটো কথাই গম পাৱনে? তাই 1 নম্বৰ হেৰামি। আমাৰ সেই নহ'লে বিহু যোৱা বৰ ধুনীয়া বিহু ওলালেহেঁতেন নহয়। সেই বুঢ়ীজনীৰ কাৰণেই গোটেইখন খেলি মেলি হ'ল। সেইকাৰণে আপুনি মোক তাহাঁতৰ ঘৰলৈ যাব নিদিয়ে নি? নাযাবা মায়ে দিয়াই নহয় ময়ো নিদিওঁ। সেই বছৰ আমি মায়ে মই ক'তো ওলাই যাব নোৱাৰিলোঁ নহয়। বিহু খাবলৈ আমাক ক'লৈকো যাবলৈ নিদিলে। সঁচাকৈ দেই একদম মানে মূৰটো গৰম উঠি যায় গম পাৱনে খুৰীয়ে? একদম মানে এইবোৰ কথা মনত পৰিলে মূৰটোহে গৰম হয়। এতিয়া সেই মিতালীকে হেৰিয়কে যেনিবা আহিবলৈ দিওঁ আৰু সিহঁতক বাৰু ইমান হেৰি কৰি নাথাকোঁ। একদম মানে ৰুমিজনী মানে মোক কৈছোঁ নহয়, তাই একদম মাতটো শুনিলেই মোক খংহে উঠাইছে। দেখিলেই খং উঠে গম পাৱনে? নেযাবি সেইকাৰণে বিহু খাবলৈও নাযাবি। বিহু নেমাৰে নি মা তেতিয়াহ'লে? জানো আৰু মায়ে যদি সাহস কৰে তেতিয়া পাৰিম আৰু। জানো দেই, মনটো পিছে নোযোৱাও নহয় গম পাইছনে? আগতে আকৌ খুব বিহু নাচিলোঁ নহয়, অলপ বিহু নচা নাই। এতিয়া আকৌ খালি মনটো আকৌ ভয়ো লাগে। দেউতাই আকৌ বা কি কয়। মনটো যায়, কিন্তু সেই মোৰ আকৌ ভয় লাগে পাই। এবাৰ খানা খাই থাকোঁতেই কাজিয়া হ'ল গম পোৱা নে? আকৌ সেইটো তাৰ আগৰ ঘটনা। অঁ আমাৰ একো নাই হোৱা। সেই খানা খোৱাৰ দিনা আকৌ খানা খোৱা শাক চাক কুটাৰ পাছত মানুহবোৰ জানো ৰন্ধাকেইজনীয়ে ৰান্ধি থাকে আৰু ইবোৰ বহি থকা নহয় জানো? কোনোবা এজনীয়ে বোলে ব্ৰইলাৰ মাংস নাখায়, সেইটোকে আকৌ চিঞৰ বাখৰ হ'ল নহয়। তাৰপৰা মায়ে মই কাকো এতিয়া মাতিবও পৰা নাই, লোকে লাগিছে এতিয়া পটককৈ মাতিব নোৱাৰোঁ নহয়। তাৰপৰা এনেকৈ ভাত ফেনেকি আছোঁ আৰু ৰান্ধনীয়ে দিছেহি মাংস দিছেহি এনেকৈ সানিয়ে আছোঁ আৰু। ভাত খোৱা নহ'লেহে বাৰু আমাৰ এইখিনি মাইকী মানুহবোৰ বেয়া আকৌ। সেই মতা মানুহবোৰ তেনেকুৱা নহয় পাই। সিহঁতি আকৌ সেই বিহু মাৰি দেখিছে না, টলঙা বিহু মাৰে, গোটেই ৰাতিটো বিহু মাৰে। ৰাতিপুৱাহে ঘৰ সোমাহি। কোনোবা দিন দেখোন কাজিয়া চাজিয়া কৰা শুনিছ জানো? নাই শুনা নহয়। খানা খাওঁতো ইমান ধুনীয়াকৈ খায়। আমাৰ আকৌ সেই মাইকী মানুহবোৰ কিবা ইজনীয়ে সিজনী কথা ক'ব, ইজনীয়ে সিজনী কথা ক'ব। আকৌ ইটোও নাখাওঁ সিটোও নাখাওঁ। কোনোবাই কিবা এষাৰ ক'বহে লাগে। গোটেইখন কেকে কাকাকে ইমান হুলস্থুল। সেইবাৰো সঁচাকৈ দেই আমি দুজনী একদম ভাত সনাতে থাকিলোঁ কৈছোঁ নহয়, ভাত এগৰাও মুখলৈ নগ'ল আৰু। দুজনীমানৰ কাৰণে কিমান চিঞৰ বাখৰ হয়। এতিয়া সেই দেউতাহঁতে খুৰাহঁতে কিমান বিহু মাৰি ফুৰে। সেই 2 দিন 3 দিন নাহেই ঘৰলৈ, টলঙা বিহু মাৰে, যাতা ঘৰত শুই থাকে আকৌ মাৰেগৈ। কিন্তু চিঞৰ বাখৰ আজিলৈকে এটাও নাই শুনা। সেই বুলি আমাক কেনেকুৱা দম দিলেহি। আমি ইমান বিহু গাই পিনি থাকিয়ে দিওঁ, চিঞৰ বাখৰ এটা হোৱা নাই। তহঁতি এইবাৰ গাবলৈ গৈ পিনি মাংসৰ লগত চিঞৰ বাখৰ সেইবিলাক আমাক এনেই বলকিছে। আমাৰ দুখেই নাই ইফালে সঁচাকৈ দেই, সেইবাৰ যে আমাৰ গাত অকণো দুখ নাই দেই, একদম দুখ নাই। তাতে প্ৰথম বিহু নহয় জানো? অলপ নাম গোৱা নাই দেই। কিমান নাম গালোঁ বুলি ভাবিছ মই? মোৰ যে সেই বেয়া লাগে আকৌ পিছত, খালি খানাটো যে খাবলৈ নাপালোঁ আকৌ সেইবাৰ সেইটোৱে দুখ থাকি গ'ল। এবাৰ খাবলৈ নাপালোঁ, এবাৰ আকৌ নাচিবলৈকে নাপালোঁ। প্ৰথম দিনাখনিয়ে খেলেং মেলেং। বেয়া লাগে পাই। মই সেই গৰু চৰুবোৰ হেৰি কৰি লওঁগৈ, তুমি কি কোৱা ক'বা? এনেকৈ ওলালে যাম বাৰু এতিয়া কি ফুচুলাম বোলে একো নহয়, এতিয়া আমাৰ বয়স হ'ল আৰু বোলে আকৌ সেইবোৰ কাজিয়া লগা হেৰি নাই আৰু বুলি ক'ম দেই। তুমি ক'লে দিব চাগে দেই নব। আপুনি সেই বিহু চাবলৈ যাবলৈ ওলাবলৈ আছে নহয়, মই যাওঁ। হেৰি কৰোঁগৈ, পিঠা এখন বনাই লওঁগৈ আকৌ গৰুলৈ। যাওক। হেৰি নহয় মাতো, আমাৰো সেই পিঠা পুৰিবলৈ আছে আকৌ, কাহিনী শুনি থাকিব নালাগে। সেই তিল পিঠাখন গোটেইখন ময়ে পুৰিলোঁ। এতিয়া সেই গৰুৰ কাৰণে পিঠা এখন পুৰগৈ যা, আৰু তেতিয়াহে বিহু চাবলৈ যাব পাৰিম সোনকালে। ময়ো জাকটো যোগাৰ কৰি লওঁগৈ। হ'ব এতিয়া গৰু আহিব নাই হোৱা নহয়। আৰু এতিয়া বিহু মাৰ কথাটো কওকচোন, মাৰিমগৈ নে নামাৰো? বিহু মাৰিবও এতিয়া হোৱা নাই সেই পটককেনে সেই ফটা গিলান এটা লৈ ল'ম আৰু কিবা টেমা চেমা এটা লৈ ল'ম আৰু পটকৈ হ'ব গম পাইছ নাই? জেং বিহুলৈ ইমান হেৰি কৰি থাকিব নালাগে নহয়। আগে সেই ঘৰৰ কামবোৰ কৰি লগে বৈ। হ'ব মই পিঠা পুৰিমগৈ বাৰু, আপুনি গৰু যোগাৰ কৰকগৈ যাওক। আৰু মই সেই দেউতাক সুধিমগৈ বাৰু, পুৰা নাচিম দেই পাই। বৰ বিহু লাগিছে তাই ভাগৰ। ভালকৈ দেউতাৰ লগত পাতি ল'বি, মই পিছত মাৰ খাবলৈ নাই আকৌ। মা মাতটো ডাঙৰ যে, সেইটো কাৰণে ভালকৈ ক'লেও কোনোবাই বেয়াকৈ কোৱা বুলি ভাবিলে চাগে আৰু দেই। নেমাৰে দাদা যাওক, আপোনাক এতিয়া নেমাৰে আৰু।